আহকচোন আজি আমি ব্ৰেড চপ কিদৰে বনাই আমি চাওঁ। বিশেষকৈ ল'ৰা ছোৱালীবিলাকে টিফিন নিবলৈ সদায় একেই টিফিন নিবলৈও বেয়া পায়। কেতিয়াবা অকণমান আনকমন বনাই দিলে মানে ল'ৰা ছোৱালীবিলাকে খায় আৰু খাবলৈ বিচাৰিও খাবলৈ ভালো পাব তাহাঁতে। এতিয়া মই ব্ৰেড চপৰ কাৰণে মই লৈছোঁ এয়া 3টামান আলু লৈছোঁ, এইখিনি মই বইল কৰি ল'ম। এয়া গাজৰ লৈছোঁ মিহি মিহি কাটি, এয়া কেপচিকাম লৈছোঁ আৰু এয়া পিঁয়াজ কুচি কুচি কাটি লৈছোঁ, অকণমান জলকীয়া লৈছোঁ আৰু এয়া ব্ৰেড, এই ব্ৰেডটো মই লৈছোঁ, ব্ৰেডৰ এই পাৰটো মই এনেকৈ কাটি লৈছোঁ। কাটি লৈছোঁ। তাৰপাছতে 2টা কণী লৈছোঁ, আপোনালোকে এটা ল'লেও হ'ব। মই এতিয়া বইল কণী হয়, এইটো মই ভালকৈ পিহনাত এইটো পিহি ল'ম। তাৰপিছতে এই ব্ৰেড কাটি কিনে মই এয়া বেলনাত এইদৰে এনেকৈ বেলি ল'ব লাগিব অলপমান এনেকৈ। পিছৰ পদ্ধতিটো আপোনালোকক মই দেখাই আছোঁ। এতিয়া কণীটো পিহনাত মই ভালদৰে এনেকৈ পিহি লৈছোঁ, এইদৰে কৰি ল'ব লাগিব। দেখিছেনে? এতিয়া এই মই আলুখিনি বইল দি ল'লোঁ, বইল দি লৈ এতিয়া মই এয়া ভালদৰে এইখিনি এতিয়া মিলাই ল'ম, পেষ্ট কৰি ল'ম। এতিয়া এয়া মই এতিয়া কেপচিকাম ঢালিছোঁ, সৰু চাই এটা কেপচিকাম লৈছোঁ, গাজৰ লৈছোঁ অকণমান, এটাই গাজৰ হ'ব। পিঁয়াজ ঢালিছোঁ কুচি কুচি, এয়া জলকীয়া অকণমান ঢালিছোঁ, আপোনালোকে হিচাপত জলকীয়া ল'ব। এয়া কণী মই 2টা লৈছোঁ, আপোনালোকে এটা ল'লেও হ'ব। এয়া এতিয়া জিৰা পাউডাৰ লৈছোঁ, জিৰাৰ ফ্লেভাৰটোৱে ভাল লাগে আৰু অকণমান ৰেড চিলি পাউডাৰ মিক্স কৰি দিছোঁ। এয়া নিমখ অলপমান দি দিছোঁ, ভালকৈ মিলাই ল'ম, হাতেৰেই মিলাইছোঁ। তেতিয়া আলু চপ যেনেকৈ বনায় তেনেকৈ কৰি যাম সৰু সৰুকৈ। এয়া মই আপোনালোকক দেখালোৱে, ব্ৰেডটো বেলনাত মাৰি ল'লোঁ, মাৰি লৈ এয়া ময়দা অকণমান পেষ্ট কৰি, অকণমান ময়দা পানী দি পেষ্ট কৰি এনেকৈ মুখখন মাৰি ল'ব। লগোৱাৰ পিছতে এয়া আলু ডোটো ভৰাই এইদৰে ৰোল কৰি ল'ব। এইটো বাচি গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ বেচনত দি ফ্ৰাই কৰি লওঁ। এয়া মই ব্ৰেড ফ্ৰাই কৰি আছোঁ, এতিয়া এইদৰে ফ্ৰাই কৰিছোঁ, ফ্ৰাই কৰি লওঁ। অলপ অলপ ফ্ৰাই হ'লেই হৈ যাব। আপোনালোকেও বনাই খাব পাৰে, একদম সহজ পদ্ধতি, ল'ৰা ছোৱালীও খাই ভাল পাব।
ব্ৰেড ক্ৰাম দি পিনে মই এয়া যিখিনি ব্ৰেডৰ টুকুৰা ওলাই গৈছিলে সেইখিনি চব মিক্সিত মাৰি ল'লোঁ। তো ব্ৰেড ক্ৰাম হৈ গ'ল। তাৰে মই এতিয়া এইখিনি বাচি যোৱাৰ কাৰণে মই এতিয়া এইদৰে মানে আলু টিকিয়া বনাই পেলালোঁ। এয়া মোৰ ব্ৰেড ৰোল হৈ গ'ল। আপোনালোকেও বনাই খাব পাৰিব, একদম সহজ। আজিলৈ আহোঁ আকৌ পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম।